तो क्लास लाइफ আছে এতিয়া ओके ओके तो वेलकम टू भाদ্ৰা আইচ একাডেমি তো আপোনালোকে চাগে দেখা পাইছে অলৰেডি যে আমাৰ থাম্বনেইলত দি থোৱা আছে আৰু অলৰেডি স্ক্ৰীনো দেখা পাইছে আপোনালোকে যে আমি ভাদ্ৰা আইচ একাডেমি ফালৰ পৰা এটা নতুনকৈ কোৰ্চ লঞ্চ কৰিছোঁ দ্যাট ইজ টাৰ্গেট APSC প্ৰিলিমছ অনলি ইন দ্য আসাম পাৰ্ট এটা প্ৰব্লেম কি হয় চাওক বহুত ষ্টুডেণ্টৰ প্ৰব্লেম কেনেকুৱা হৈ যায় যে অসমৰ পৰ্চনটো ক'ৰ পৰা পঢ়িম ওকে তাৰ কাৰণে নাম্বাৰ অফ সোৰ্চেছ থাকে আচলতে ওকে তো প্ৰব্লেম বহুতে ফেচ কৰে যে ক'ৰ পৰা পঢ়িব লাগে কি পঢ়িব লাগে তো সেইটো কাৰণে প্ৰব্লেম হয় আৰু কিছুমান বস্তু এনেকুৱা আছে যে কিছুমান কিতাপতো পোৱা নাযায় একেলগে পোৱা নাযায় মই বেলেগ বেলেগ নেট চাৰ্চ কৰিব লাগে বেলেগ বেলেগ বুকছ ৰেফাৰ কৰিব লাগে তো সেইবিলাক কৰি পেলাই পঢ়িবলৈ আল্টিমেটলি বহুত সময় গুচি যায় আৰু প্ৰিলিমছৰ কাৰণে কিন্তু সঁচা কথা ক'ব গ'লে বহুত সময় নাইকিয়া বিকজ অলৰেডি APSC ইণ্টাৰভিউ শেষ হ'বই এতিয়া তাৰপিছত আপোনালোকৰ APSC মেইনছৰ ইণ্টাৰভিউ ৰিজাল্টটো আহিব তাৰপিছত প্ৰিলিমছৰ নটিফিকেশ্যন আহি যাব আৰু অতি কম সময়ত পৰীক্ষাও কণ্ডাক্ট কৰা হ'ব ফৰ প্ৰিলিমছ তো সেইটো কাৰণে আমি ভাদ্ৰা IAS একাডেমিয়ে ইউটিউবত এটা আমি কোৰ্চ লঞ্চ কৰিছোঁ ওকে আৰু সেই কোৰ্চটো কেনেকুৱা হয় যে APSC যিখিনি আপোনাৰ প্ৰিলিমছৰ যিখিনি আসাম পৰ্চন আছে অনলি প্ৰিলিমছৰ কাৰণে আসামৰ যিখিনি পৰ্চন আছে তো সেইটোক টাৰ্গেট কৰি পেলাই এটা কোৰ্চ লঞ্চ কৰা হৈছে তো আজি যিটো ক্লাছ হৈছে নহয় ডেট ইজ ৰিগাৰ্ডিং দিছ কোৰ্চ ওকে ইয়াত আমাৰ বেলেগ বেলেগ ফেকাল্টিয়ে ক'ব যে আচলতে আমি কি পঢ়াম আমি কি মেটেৰিয়েল দিম আৰু কেনেকৈ গোটেই কোৰ্চটো আমি আগবঢ়াই লৈ যাম ওকে তো জাষ্ট মই ক'ব গৈছোঁ আজি ডে 1 হয় জাষ্ট আজি সেইকাৰণে আমি অৰিয়েণ্টেশ্যন ক্লাছটোৱে কৰি আছোঁ ইয়াত মই বেলেগ আমি একো কোনো পঢ়াবলৈ যোৱা নাইকিয়া বাট আমি কোৰ্চটোত কি পঢ়াম আমি সেইবিলাক বস্তু ইন ডিটেইলছত আমি জনাম এতিয়া চাওক যিখিনি বস্তু পঢ়াম আমি এটা হোৱাটছএপ গ্ৰুপ খুলি পেলাই দিম তো হোৱাটছএপ গ্ৰুপটোত কেনেকুৱা হ'ব আপোনালোকে ডেইলি ফ্ৰীতে যিখিনি পঢ়োৱা হ'ব মেটেৰিয়েলবিলাক পাই থাকিব লগতে যিখিনি পঢ়োৱা হ'ব তাৰ ওপৰত MCQ প্ৰভাইড কৰা হ'ব আৰু যিখিনি বেলেগ বেলেগ ৰেলেভেণ্ট চ'ৰ্চেছ থাকে বা ৰেলেভেণ্ট মেটেৰিয়েল থাকে সেই গ্ৰুপতে আপোনালোকক প্ৰভাইড কৰা হ'ব ওকে আমাৰ ফোন নম্বৰটো হৈছে 8638391721 ইয়াত আপোনালোকে ফোন কৰিব পাৰে মেছেজ কৰিব পাৰে ওকে আৰু লাষ্টৰ স্ক্ৰীনত দি থোৱা থাকিব নম্বৰটো তাৰ পৰা নোট ডাউন কৰি ল'ব পাৰে আৰু কি ডিটেইলছ লাগে বা কি কুৱেৰি আছে তাত ফোন কৰি পেলাই সুধিব পাৰে বা যদি কিবা মেটেৰিয়েলো লাগে নহয় সেই নম্বৰত মেছেজ দি পেলাই বা কল কৰি পেলাই গোটেইবিলাক আপোনালোকে গম পাব পাৰিব ওকে তো এতিয়া মই ব্ৰিফ চিলেবাছটো কওঁ যে আচলতে এই কোৰ্চত আমি পঢ়াম কি ওকে ইয়াত আপোনালোকে চাব এতিয়া আমি একচুৱেলি পঢ়াম কি ওকে ইয়াত আমি আসাম হিষ্ট্ৰী এটা আসাম হিষ্ট্ৰী বুলি ক'লে এনচিয়েণ্ট আসাম হিষ্ট্ৰী মেডিয়েবল মডাৰ্ণ গোটেইবিলাক কভাৰ কৰা হ'ব আৰু অকল আসাম হিষ্ট্ৰী যদি আমি চাব যাওঁ নহয় আসামৰ আৰ্ট কালচাৰ লিটাৰেচাৰ গোটেইবিলাক বস্তু ইন ডিটেইলছত কভাৰ কৰা হ'ব তাৰ উপৰিও আসাম জিঅ'গ্ৰাফী আসাম এনভাইৰনমেণ্ট ইক'লজি বায়'ডাইভাৰ্চিটি এইবিলাক বস্তু কভাৰ কৰা হ'ব আসাম পলিটি এণ্ড গভৰ্নেন্স কভাৰ কৰা হ'ব আসাম ইকনমিক্স কভাৰ কৰা হ'ব আসাম বাজেট আসাম ইকনমিক্স ছাৰ্ভে এতিয়া চাওক APSC প্ৰিলিমছত হওক বা APSC মেইনছতো হওক ওকে মেইনছৰ কথা পিছত আহিব প্ৰিলিমছতো হওক আসামৰ বাজেটৰ ওপৰত বা আসামৰ ইকনমিক্স ছাৰ্ভেৰ ওপৰত নম্বৰ অফ কুৱেশ্যন আহে এতিয়া সেইবিলাক কুৱেশ্যন এনেকুৱা হৈ যায় যে কি হয় যে মই সেই মেটেৰিয়েলবিলাক ফ'ল' কৰিব লাগে মই বাজেটখন পঢ়িব লাগিব ইকনমিক্স ছাৰ্ভে পঢ়িব লাগিব তাৰ পৰা মই মেটেৰিয়েলবিলাক উলিয়াব লাগে তো বহুত সময় গুচি যায় আৰু চাওক এইটো কম্পিটিশ্যনৰ সময় হয় ওকে কোনোবাই যদি মোতকৈ অলপমান বেছি মাৰ্কছ পাই গ'ল সি চিলেকশ্যন হৈ গ'ল মই 1 নম্বৰ কমকৈ পালোঁ মোৰ চিলেকশ্যন নহ'লে তো ইয়াত যদি আমি স্মাৰ্টলি প্ৰিপেৰেশ্যন কৰোঁ ওকে তেতিয়াহ'লে কি হ'ব আমাৰ সোনকালে ক'ব গ'লে গোটেই কোৰ্চটো কমপ্লিট হ'ব যে তাৰ উপৰি কেনেকুৱা হ'ব আমি চিলেবাছবিলাক আমি টপিকবিলাক আমি কি হ'ব ৰিভিজন দি থাকিব পাৰিম MCQ দিয়া হ'ব তো অতি সোনকালে এটা ভাল প্ৰিপেৰেশ্যন হৈ যাব ওকে নেক্সট আমি কি পঢ়িম এতিয়া আসাম ইয়েৰ বুক ওকে যদি আপোনালোকে চাই কোনো ইনষ্টিটিউটে বা কোনো ক্লাছত ওকে আসাম ইয়েৰ বুকৰ ওপৰত ভালদৰে ক্লাছ কেতিয়াও নহয় বাট আমি ইয়াত আসাম ইয়েৰ বুকৰ ওপৰত ভালদৰে ক্লাছ কৰাম ওকে মোৰ অভাৰ আমি দেখা পাওঁ যে প্ৰিলিমছত হওক নম্বৰ অফ পাৰ্চনেলিটিৰ ওপৰত ফেমাছ পাৰ্চনৰ ওপৰত নম্বৰ অফ কুৱেশ্যন আহে তো ইয়াত সেইকাৰণে যিখিনি অসমৰ ফেমাছ পাৰ্চনেলিটি আছে ফেমাছ পাৰ্চন আছে নিউজত হওক বা আসাম ইয়েৰ বুকত আছে বা বেলেগ বেলেগ ক'ৰবাত আছে আমি সেইবিলাক আমি ইয়াত কভাৰ কৰা হ'ব ওকে আৰু লগতে আজিকালি দেখা পাওঁ যে স্পৰ্টছৰ ওপৰত বুকছ অথৰ ওকে ইভেণ্ট বা মুভিৰ ওপৰত নম্বৰ অফ কুৱেশ্যন আহে এৱাৰ্ড চেৰিমনিৰ ওপৰত নম্বৰ অফ কুৱেশ্যন আহে তো ইয়াত যিখিনি ৰিচেণ্ট যিখিনি স্পৰ্টছৰ নিউজ আছে ইভেণ্ট আছে এৱাৰ্ড আছে বুকছ আছে অথৰ আছে মুভি আছে এই গোটেইবিলাক বস্তু কভাৰ কৰা হ'ব বহুত ভালদৰে কভাৰ কৰা হ'ব উইথ মেটেৰিয়েল দিয়া হ'ব লগতে MCQ ডিছকাশ্যন কৰা হ'ব আৰু লগতে প্ৰেক্টিছ কৰিবলৈ MCQ দিয়া হ'ব তাৰ উপৰিও অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ক্লাছ থাকিব আপোনালোকে নিজে গম পায় যে কাৰেণ্ট এফেয়াৰ্ছ কিমান ইম্পৰ্টেণ্ট হয় এইটোতো মই এক্সট্ৰাই ক'বলগীয়া মানে ক'ব নালাগে ওকে তো অসমৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰ ওপৰতো ভালদৰে ক্লাছ কৰা হ'ব লগতে গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত লাষ্টে আপোনালোকে চাওক গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত কিমান কুৱেশ্যন আহিছে স্কিমবিলাকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত কুৱেশ্যন আহিছে
অ'কে তো অসমৰ যিখিনি গভৰ্ণমেণ্ট স্কিম আছে অ'কে লাগিলে ইকনমিক্সৰ পাৰ্চপেক্টিভত হওক লাগিলে তো আপোনাৰ ছ'চিয়েল ইছ্যুবিলাকৰ ওপৰত হওক অ'কে বা ক'ব গ'লে বেলেগ বেলেগ ছেক্টৰ হওক গোটেইবিলাক গভৰ্ণমেণ্ট স্কিমছ কভাৰ কৰা হ'ব বহুত ভালদৰে কভাৰ কৰা হ'ব তাৰ উপৰিও আমি ক্লাছত ডিছকাছ কৰিম যে প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন আহিছিলে তাত কেনেকুৱা ট্ৰেণ্ড আছিলে কুৱেশ্যনবিলাক কেনেকৈ আমি কৰিব লাগিছিলে বাট সেই কুৱেশ্যনবিলাক এনচাৰ আমি ডিছকাশ্যন কৰা হ'ব তাৰ উপৰি কি হ'ব যে আপকামিং APSC প্ৰিলিমছৰ কাৰণে আসাম পাৰ্টৰ পৰা কি প্ৰবেবল কুৱেশ্যন আহিব পাৰে সেইবিলাকো আমি কি হ'ব ডিছকাশ্যন কৰা হ'ব লগতে ষ্টুডেণ্টক প্ৰেক্টিছ কৰিবৰ কাৰণে আমি গ্ৰুপত দিয়া হ'ব অ'কে তো এইটো হৈছে ব্ৰিফ চিলেবাছ ঠিক আছে এতিয়া মই আমাৰ যিখিনি ৰেছপেক্টিভ ফেকাল্টি আছে তেখেতসকলক মই অনুৰোধ কৰিম তেখেতসকলে আপোনালোকক যিখিনি বেলেগ বেলেগ যিখিনি ইন ডিটেইলছ চিলেবাছ আছে তাত ডিছকাশ্যন কৰিব তাৰ আগতে মই যিহেতু আসাম ইয়েৰ বুক আপোনালোকক পঢ়াম তো আসাম ইয়েৰ বুকত কি মই পঢ়াম মই সেইখিনি অলপমান কৈ দিওঁ ঠিক আছে তো এতিয়া চাওক আসাম ইয়েৰ বুক যিখন আপোনাৰ ফটো দেখা পাইছে যিখন আপোনাৰ শান্তনু কৌশিক বৰুৱাৰ যিখন আসাম ইয়েৰ বুক আছে তো সেইখন আমি ক্লাছত ডিছকাশ্যন কৰিম অ'কে তাৰ উপৰিও সেই টপিকবিলাকৰ ওপৰত যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন লাগে সেইবিলাকো ডিছকাছ কৰা হ'ব ইন দিছ কোৰ্চ অ'কে তো ইয়াত কি পঢ়া হ'ব যে অসমৰ বিষয়ে এটা বেছিক ইনফৰ্মেশ্যন থাকিব তো এইবিলাক ইনফৰ্মেশ্যন কেতিয়াবা বেলেগ ফেকাল্টিৰ লগত অভাৰলেপ হ'ব পাৰে অ'কে তাৰ উপৰিও অসম আসাম একৰ্ডৰ ওপৰত ডিছকাশ্যন কৰা হ'ব অসমৰ পিপল বা পপুলেশ্যনৰ ওপৰত ক্লাছ থাকিব অসমৰ বেলেগ বেলেগ ফেষ্টিভেল চেলিব্ৰেশ্যনৰ ওপৰত ক্লাছ থাকিব ট্ৰেন্সপৰ্ট কমিউনিকেশ্যনৰ ওপৰত ক্লাছ থাকিব অসমৰ যিখিনি ইম্পৰ্টেণ্ট প্লেচ আছে ইন দ্য আসাম ইয়েৰ বুকত নহয় সেইবিলাকৰ ওপৰত ডিছকাশ্যন কৰা হ'ব তাৰ উপৰি অসমৰ যিখিনি ষ্টেট চিম্বল আছে অসমৰ যিখিনি বেলেগ বেলেগ ট্ৰাইব আছে বহুত ইম্পৰ্টেণ্ট হয় যে যিখিনি ট্ৰাইব আছে অসমৰ তাৰ পপুলেশ্যন কিমান আছে তাৰ সেই ট্ৰাইবসকলৰ কি মেইন ফেষ্টিভেল আছে সেইবিলাক বহুত ইম্পৰ্টেণ্ট হয় মোৰ অভাৰ যদি আমি আসাম ইয়েৰ বুক চাওঁ তাতে দেখা পাম যে ফাৰ্ষ্ট ইন আসাম বা ফাৰ্ষ্ট আসামিজ তেনেকুৱা টপিক দি থোৱা আছে তো সেইবিলাকো ডিছকাশ্যন কৰা হ'ব তাৰ উপৰি অলৰেডি মই কৈছোঁ যে অসমৰ যিখিনি ফেমাছ পাৰ্চনেলিটি আছে তাৰ ওপৰতো আমি ভালদৰে ডিছকাশ্যন কৰিম ইন দিছ কোৰ্চ আৰু লগতে এইখন কিতাপত এটা টপিক আছে চেপ্টাৰ আছে আসাম ইন ৰেকৰ্ডছ বুলি তো এই গোটেইখিনি বস্তু ভালদৰে ডিছকাশ্যন কৰা হ'ব মানে যদি ক্লাছটো কৰে নহয় আপোনালোকে আসাম ইয়েৰ বুক এক্সট্ৰাকৈ পঢ়িব নালাগে মই গেৰেণ্টি দিছোঁ যে যিখিনি কুৱেশ্যন আহিব পাৰে ফ্ৰম দ্য আসাম ইয়েৰ বুক প্ৰত্যেকটো বস্তু আমি ক্লাছত কভাৰ কৰিম অ'কে তাৰ উপৰিও আমাৰ যিটো আসাম পলিটি ক্লাছ হ'ব সেইটো মই নপঢ়াওঁ বেলেগ এজন ফেকাল্টিয়ে পঢ়াব বাট তেখেতৰ যিহেতু তেখেত আজি এবচেণ্ট আছে কিবা এটা কাৰণে অ'কে তো তেখেতৰ যিখিনি কোৰ্চ আছে তেখেতে কি পঢ়াব কি কভাৰ কৰিব মই বস্তুটো কৈ দিওঁ অ'কে অসমৰ যিটো ষ্টেট লেজিছলেচাৰ আছে অসমৰ এছেম্বলি হওক অ'কে তাৰ ওপৰত ভালদৰে ডিছকাশ্যন কৰা হ'ব অসমৰ এছেম্বলি অসমৰ স্পীকাৰ অ'কে অসমৰ চিফ মিনিষ্টাৰ কোন কেতিয়া আছিলে অ'কে এইবিলাক বস্তু ভালদৰে ডিছকাশ্যন কৰা হ'ব অসমৰ জুডিচিয়াৰীৰ ওপৰত অলপমান ডিছকাশ্যন কৰা হ'ব মানে গুৱাহাটী হাইকোৰ্টৰ ওপৰত ডিছকাশ্যন কৰা হ'ব অ'কে অসমৰ বহুত ইম্পৰ্টেণ্ট হয় যে অসমৰ পঞ্চায়তী ৰাজ ছিষ্টেমটোৰ ওপৰত আৰু লগতে অসমৰ যিটো মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যন আছে তাৰ ওপৰত ভালদৰে ক্লাছ ডিছকাশ্যন কৰা হ'ব মোৰ অভাৰ অসমৰ অট'নমাছ কাউন্সিল আছে অ'কে 6th ছিডুলৰ কাউন্সিল আছে তো সেইবিলাক ডিছকাশ্যন কৰা হ'ব তাৰ উপৰিও ইয়াতে আসাম একৰ্ড এইটো বস্তু অভাৰলেপ হৈ আছে অ'কে তো কোনো প্ৰব্লেম নাইকিয়া এটা টপিক ডাবল হৈ যাব পাৰে কোনো প্ৰব্লেম নাইকিয়া অ'কে আসাম গভৰ্ণমেণ্ট স্কিমছ ডিছকাশ্যন কৰা হ'ব তাৰ উপৰি কি হ'ব NRCৰ ওপৰত ডিছকাশ্যন কৰা হ'ব অ'কে আৰু লগতে এক্টিছ পলিচি আৰু কেনেকৈ অসমৰ লগত এক্টিছ পলিচি ইম্পৰ্টেণ্ট হয় এক্টিছ পলিচি আণ্ডাৰত অসমত কি কাম কৰা হৈছে সেইবিলাকো ডিছকাশ্যন কৰা হ'ব ইন আসাম পলিটি এণ্ড গভৰ্নেন্স অ'কে তো মই এটা গেৰেণ্টি কৈছোঁ যে যিখিনি এই যিটো টপিক দি থোৱা আছে বা যিটো ক'ব গ'লে কোৰ্চ আছে অসমৰ ওপৰত যদি কোনোবাই এই কোৰ্চটোত আপোনালোকে ৰেগুলাৰলি ক্লাছ কৰে ইউটিউবত ক্লাছবিলাক এভেইলেবল থাকিব অ'কে তো আপোনালোকে সেই লাইভ ক্লাছবিলাক কৰক ৰেগুলাৰলি ক্লাছবিলাক কৰক যদি ৰেগুলাৰলি ক্লাছ কৰে নহয় গেৰেণ্টি কৈছোঁ ইয়াতকৈ বেছি আহিব নোৱাৰে আৰু বা ইয়াতকৈ কোনো পঢ়িব নোৱাৰে মানে অ'কে যদি আপোনালোকে এই গোটেই চ'ৰ্চেছবিলাক পঢ়িবলৈ যায় বহুত সময় লাগিব বাট আমি ইমান সময় দিব নোৱাৰোঁ বিকজ আমাৰ বেলেগো পঢ়িব আছে তো সেইটো কাৰণে ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে আমি এই কোৰ্চটো লঞ্চ কৰিছোঁ যাতে কম টাইমত প্ৰত্যেকটো বস্তু কভাৰ কৰিব পাৰোঁ আমি ডিছকাশ্যন কৰিব পাৰোঁ লগতে প্ৰত্যেকটো টপিকৰ MCQ ডিছকাশ্যন কৰিব পাৰোঁ যাতে ভালদৰে প্ৰিপেৰেশ্যন হৈ যায় তো যিখিনি কুৱেশ্যন আহিব ক'ব গ'লে 30% বা 35% যিখিনি কুৱেশ্যন আহিব অসমৰ পৰ্চনৰ পৰা প্ৰত্যেকটো কুৱেশ্যন যাতে আমি এটেম্প কৰিব পাৰোঁ শুদ্ধকৈ সেইটো কাৰণে এই কোৰ্চটো লঞ্চ কৰা হৈছে অ'কে মোৰ পিছত বেলেগ ফেকাল্টি আছে তেখেতসকলে ক'ব তেখেতসকলৰ যিখিনি টপিক আছে তাত কি ডিছকাশ্যন কৰা হ'ব অ'কে থেংক ইউ আমি নেক্সট ক্লাছত আমি লগ পাই আছোঁ Hello everyone. Now I am going to introduce you to the syllabus of
economics subject. Okay, so generally students think that economics subject is little bit complicated because of concepts etc. लेकिन जब हम असम इकोनॉमी की बात करते हैं ये टॉपिक थोड़ा सा इजी है कंपेयर टू इंडियन इकोनॉमी। तो इस टॉपिक में सब्जेक्ट में एपीएससी का GS5 जो पेपर के बारे में हम बात कर रहे हैं उसमें यू कैन एक्सपेक्ट एज दे सेड दैट अबाउट 35% ऑफ क्वेश्चंस विल बी असम बेस्ड। तो इकोनॉमिक्स का जो सब्जेक्ट है the main thing like recently also not only for APSC many other exams also they take normally questions from असम का स्टेट जीडीपी उसको क्या बोलते हैं GSDP। okay, so now we will be covering various topics, for example we will be talking about the असम का जो इकोनॉमी है इकोनॉमी का overview, how the economy is structured, what are the important areas, agricultural sector, industrial sector etc. So here we will focus on असम का GDP as well as the sectoral contribution। ये जो sectoral contribution है ये normally exam में पूछा जाता है। Also this kind of preparation will help you not only prelims, mains and also when you go for interview this kind of basic question आपको पूछा जाता है, right? Then we will study in detail Assam's agricultural sector. We will also look at the industrial sector, the असम का इकोनॉमिक इंफ्रास्ट्रक्चर मतलब क्या है। वी टॉक अबाउट द इंफ्रास्ट्रक्चर डेवलपमेंट। वी हैव टू टाइप्स ऑफ इंफ्रास्ट्रक्चर, एक को बोलते हैं सोशल इंफ्रास्ट्रक्चर, दूसरा होता है इकोनॉमिक इंफ्रास्ट्रक्चर। नाउ एपीएससी का लास्ट 2 ईयर का क्वेश्चन पेपर देखिए, सवाल ये पूछा था व्हाट आर द प्रॉब्लम्स फेस्ड बाय एजुकेटेड अनएम्प्लॉयमेंट सेक्टर इन असम। सो दिस इज व्हाट सेक्टर, इट इज कॉल्ड सोशल सेक्टर। वही क्वेश्चन वापस भी पूछा था व्हाट इज द गवर्नमेंट का बजट ऑन एजुकेशन। सो दैट इज द सोशल सेक्टर डेवलपमेंट, राइट? सो इफ यू लुक एट इट देयरफॉर you will get questions from infrastructure like clean energy, railway development या road development. Now prelims में एक बार सवाल आया था inland water project, you know those kind of things all will be covered under what subject? The infrastructure development in Assam. For this we will refer to economic survey of Assam, budget of Assam and also various government ka websites. I will put all the things together and analyze for you in the class. Okay, then we go to, as I already told you, we have a social sector infrastructure, health, education, sanitation, water supply, all these things will be very much part of it. Like recently question also came about Jal Jeevan Mission, right? That is also part of this only, social sector. Then Assam ka population, sex ratio, literacy, these are typical prelims questions where you can expect. Okay, so population ka issues, sex ratio, these things we can expect to be asked in your prelims. Now coming to the Assam government schemes, ये जो टॉपिक है ये टॉपिक आपको अलग अलग फैकल्टी कवर करेंगे क्योंकि स्कीम्स आर सोशल स्कीम्स, एजुकेशनल स्कीम, एनवायरमेंटल स्कीम, यू नो देयर आर डिफरेंट टाइप्स ऑफ स्कीम. I will mostly focus on schemes that are related to economy part. मतलब क्या है? Women empowerment, economic development, okay, या poverty alleviation. Like for example, we have a scheme, Arunodaya scheme. Under what category will you put Arunodaya scheme? It is basically poverty alleviation scheme. So that will be a typical economics ka scheme. Understand? Then we will look into human and gender development in Assam. So if you look at the last year ka papers also, I am also talking about the mains point of view also. This came a direct question. What are the initiatives taken by Assam government for gender equality? So prelims, mains, you know, these are very connected subjects. So if you prepare properly the statistical information in prelims, it also helps you for the mains. So we will cover all this: human development index, gender development index, gender inequality index, etc. and Assam related Assam ka schemes and projects for gender development. This topic we will cover in detail. Next one is very important. This is called Assam Vision 2030. It is nothing but sustainable development goals, the 17 goals which are modified to fit into Assam economy. This came in prelims also in Assam exam recently. It also came in mains. Mains में क्या पूछे थे?
असम बजट में ये सस्टेनेबल डेवलपमेंट गोल्स के लिए अलोकेशन कैसा दिया, दैट वाज द मेन क्वेश्चन. प्रीलिम्स में they asked you which one of the following is not one of the 17 goals. Okay, so this kind of question we will expect both in prelims and mains. We will discuss that in our class. Next one is the Assam Finance Commission. Many people are not even aware of this topic. जैसा इंडिया में we have a central government का finance commission that is for the covering the entire nation. We also have a state finance commission. The State Finance Commission basically deals with allocation of the money of the Panchayat Raj institutions, etc., that you will study in polity. But here we will talk about the economic aspect of the finance division. Then we are going to look into another one topic. This is called SITA. Now SITA we can say is the local Niti Aayog. At the national level we have a Niti Aayog, and at the state level what we have, this is called SITA. And also for the northeastern states specifically, we have one separate forum under the Niti Aayog. It is called Niti Forum for Northeast. Okay, direct questions are there for prelims from Niti Forum for Northeast. In the last 2-year ka paper, you can have a look at it. They ask the exact question, which of the following is the main focus of Niti Forum for Assam ka development? That is the question. Then, as already in the introduction sir mentioned, the important topic are these two: Assam budget and Assam economic survey. Assam budget we will analyze only not 1 year. I will give you trend of last 3-4 years at least minimum. Why? Many of the schemes of the Assam government we have to follow at least 3-4 budgets together. If you see only one budget, then the what we can say understanding part will be less. So I will cover this comprehensively. No need to worry about that part. So budget में हम detail में करेंगे. I will also give you trend. No last 3-4 year में budget में trend क्या है, असम का economy का trend कैसा है, वो भी हम analyze करेंगे. And the last topic that I will focus is economic survey. Every chapter we have to refer to economic survey. Why? Because the statistical data, the backbone of your main preparation for prelims and also for mains after that, your main focus should be economic survey, which is a very long document, which is difficult for students to read, which part to read, which one not to read. But in our class analysis, I will tell you which are the main things from the economic survey that you have to read and study, and we will explain all the details in the class. Okay, so be sure if you follow these topics and classes regularly, all the related preparation for your economics related topic, be assured 100% covered in the class. Okay, so I guarantee that in our class we will cover everything that is required for your prelims, so you need not take any tension for preparation. Okay, thank you. ঠিক আছে, ওয়েলকাম. সো ইয়াতে মেইনলি আমি আসাম হিষ্ট্ৰী পৰ্চনটো মই ডিল কৰিম. ঠিক আছে, আসাম হিষ্ট্ৰী পৰ্চনখিনি মই ডিল কৰিম. তো ইয়াতে আসাম হিষ্ট্ৰীত আমি কি টপিক ইয়াতে আমি পঢ়িম. ষ্টাৰ্টিং ফ্ৰম ইয়ৰ এনচিয়েণ্টত আমি ফাৰ্ষ্টত অৰিজিন অফ দ্য নেম অফ দ্য প্ৰাগজ্যোতিষপুৰ, কামৰূপ, আসাম. আসাম, প্ৰাগজ্যোতিষপুৰ, কামৰূপ এইকেইটা নামৰ অৰিজিন কেনেকুৱা হৈছিলে এইকেইটা ডিছকাছ কৰিম. তাৰপিছত আমি পঢ়িম মাইথলজিকেল কিংডম অফ আসাম. আসামৰ যোনকেইটা মাইথলজিকেল কিংডম আছিলে, দানৱা কিংডম হৈ গ'ল, ঠিক আছে, বৌমা কিংডম হৈ গ'ল, গোটেইকেইটা ডিছকাছ কৰা হ'ব. তাৰপিছত ইয়াতে বৰ্মন ডাইনেষ্টি, গোটেই বৰ্মন ডাইনেষ্টিৰ ওপৰত 2022 অলৰেডি মেইনছত কুৱেশ্যন আহিছিলে, প্ৰিলিমছৰ কুৱেশ্যন আহিছিলে. তাৰপিছত শালস্তম্ভ ডাইনেষ্টি, পালা ডাইনেষ্টি, গোটেইকেইটা ইয়াতে এনচিয়েণ্ট হিষ্ট্ৰীত ডেপ্থত ডিছকাছ কৰা হ'ব. ঠিক আছে, তাৰপিছত ইয়াতে আমি এনচিয়েণ্ট আসামৰ এডমিনিষ্ট্ৰেশ্যন, তাৰ লগতে আৰ্ট এণ্ড আৰ্কিটেক্সাৰ অফ এনচিয়েণ্ট আসাম ইয়াতে ডিছকাছ কৰা হ'ব. আৰ্ট এণ্ড আৰ্কিটেক্সাৰত বহুতকেইটা কুৱেশ্যন আহে ৰিপিটেডলি 2022, 2024ত, তাৰপিছত তাৰ আগতো অলৰেডি আহিছে, তো এইকেইটা ইয়াতে ডিছকাছ কৰা হ'ব. ঠিক আছে, তাৰপিছত ইয়াতে মেডিভেল আসাম. মেডিভেল আসামত ইয়াতে মুছলিম ইনভেশ্যন কেনেকুৱা হৈছিলে, কোনে কোনে কৰিছিলে, কোনকেইটা ইয়াৰ, গোটেইকেইটা ইয়াতে ডিছকাছ কৰা হ'ব. তাৰপিছত এটা ডাইনেষ্টি ডিছকাছ কৰা হ'ব, ষ্টাৰ্টিং ফ্ৰম ইয়ৰ কোচ ডাইনেষ্টি, কাছাৰী ডাইনেষ্টি, চুতীয়া ডাইনেষ্টি, গোটেইকেইটা ইয়াতে ডিছকাছ কৰা হ'ব. ঠিক আছে,
তাৰপিছত শংকৰদেৱ এণ্ড নিউ বৈষ্ণৱিজম যোৱাবাৰ নিউ বৈষ্ণৱিজম যদি সত্ৰ নিউজত আছিলে তো সত্ৰৰ ওপৰত বেক টু বেক দুটা কুৱেশ্যন আহিছিলে মেইনছতো আহিছিলে প্ৰিলিমছতো কুৱেশ্যন আহিছিলে ঠিক আছে তাৰপিছত আহোম ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আহোম যোনটো হয় মেডিয়েভেলৰ বা আছাম হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তো আহোম পুৰা আমি ডেপলি পুৰা একদম ইন ডেপথত পঢ়িম আমি ষ্টাৰ্টিং ফ্ৰম ইয়ৰ চুকাফাৰ পৰা লৈ কেনে তৃতীয় ভেণ্ডাবু আহোমৰ এডমিনিষ্ট্ৰেশ্যন ছ'চাইটি ৰিলিজিয়ন গোটেইকেইটা আমি ডিছকাছ কৰিম ঠিক আছে তাৰপিছত নেক্সট ইয়াতে মডাৰ্ণত ইয়াতে আমি ষ্টাৰ্টিং ফ্ৰম ব্ৰিটিছ ৰুল কেনেকৈ আৰম্ভ হৈছিলে তৃতীয় ভেণ্ডাবুৰ পিছত তাৰ পৰা আৰম্ভ কৰি কেনে ৰেভিলিয়ন যোনকেইটা হৈছিলে ব্ৰিটিছ গমদৰ কোঁৱৰে ৰেভিলিয়ন কৰিছিলে ধনঞ্জয় বৰগোহাঁয়ে ৰেভিলিয়ন কৰিছিলে গোটেইকেইটা ডিছকাছ কৰা হ'ব তাৰপিছত ডেট ইজ ৰিষ্টৰেশ্যন অফ আহোম ৰুল লাষ্ট আহোম কিং পুৰন্দৰ সিংহাক ৰজা বনাই দিয়াইছিলে তাৰপিছত তৃতীয় গুৱাহাটী হৈছিলে গোটেইকেইটা আমি ইন ডেপথত ডিছকাছ কৰিম তাৰপিছতে 1857 ৰিভল্ট আৰু মণিৰাম দেৱান অলৰেডি 2020 কুৱেশ্যন আহিছিলে 2022 কুৱেশ্যন আহিছিলে তাৰপিছত এগ্ৰেৰিয়ান ৰিভল্ট যোৱাবাৰৰ প্ৰিলিমছতে কুৱেশ্যন আহিছিল পাথাৰুঘাট আপৰাইজিং ঠিক আছে ফুলাগুৰি আপৰাইজিং প্ৰিলিমছত কুৱেশ্যন আহিছিলে তাৰপিছত ফৰ্মেশ্যন অফ লোকেল পলিটিকেল এছ'চিয়েশ্যন কুৱেশ্যন যোৱাবাৰ প্ৰিলিমছতে আহিছিলে যোৰহাট সাৰ্বজনিক সভা আছাম এছ'চিয়েশ্যন অলৰেডি এক্সামত কুৱেশ্যন আহিছে তাৰপিছত ইয়াতে বেংগল পাৰ্টিশ্যন আৰু স্বদেশী মুভমেণ্ট ঠিক আছে আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত আছাম হিষ্ট্ৰী কম্পেৰিজন কৰিম ঠিক আছে মেইনলি ইয়াতে আছামৰ হিষ্ট্ৰী যোনটো হয় মডাৰ্ণ হিষ্ট্ৰী মেইনলি কি হয় ইণ্ডিয়ান হিষ্ট্ৰীৰ লগতে ৰিলেটেড হয় ঠিক আছে ডিছকাছ কৰিম তাৰপিছত NCM এণ্ড এৰাইভেল অফ গান্ধী অহাৰ পিছতে ইয়াতে কি কি চেঞ্জেছ হৈছিলে ৰোল অফ ওমেন NCMৰ টাইমত আছামত গোটেইকেইটা ডিছকাছ কৰিম তাৰপিছত ফৰ্মেশ্যন অফ স্বৰাজিছ পাৰ্টি চাইমন কমিশ্যন তো গোটেইকেইটা ইয়াতে ডিছকাছ কৰা হ'ব ঠিক আছে লাহোৰ ছেশ্যন CDM সল্ট সত্যাগ্ৰহ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এটা টপিক আমি পুৰা ইন ডেপথত ডিছকাছ কৰিম ঠিক আছে তাৰপিছত লাষ্ট ডেট ইজ আৰ্ট এণ্ড কালচাৰ সবতকৈ ইম্পৰ্টেণ্ট যোনটো হ'ল আৰ্ট এণ্ড কালচাৰ এভৰি ইয়াৰ আৰ্ট এণ্ড কালচাৰৰ পৰা 4-5টা কুৱেশ্যন প্ৰিলিমছত আহে এভৰি ইয়াৰ তো আৰ্ট এণ্ড কালচাৰৰ ভিতৰত আমি কি টপিক ডিছকাছ কৰিম ষ্টাৰ্টিং ফ্ৰম আৰ্কিটেকচাৰ অফ আছামৰ গোটেই আৰ্কিটেকচাৰ ষ্টাৰ্টিং ফ্ৰম টেম্পল আৰ্কিটেকচাৰ কেভ আৰ্কিটেকচাৰ গোটেইকেইটা আমি ইন ডেপথত ডিছকাছ কৰিম ঠিক আছে তাৰপিছত ইয়াতে কোচ আৰ্কিটেকচাৰ কোচ হৈ গ'ল আহোম হৈ গ'ল ঠিক আছে চুতীয়া হৈ গ'ল সবৰে আৰ্কিটেকচাৰ গোটেইকেইটা আমি ডিছকাছ কৰিম তাৰপিছত নেক্সট স্কাল্পচাৰ্ছ তাৰপিছত কয়েন্স কোচ কয়েন নাৰায়ণী কয়েন আহোম কয়েন ঠিক আছে গোটেইকেইটা আমি ইয়াতে ডিছকাছ কৰিম তাৰপিছত ফেয়াৰ এণ্ড ফেষ্টিভেল এইটো ইম্পৰ্টেণ্ট টপিক হৈ যায় যোৱাবাৰৰ প্ৰিলিমছতে কুৱেশ্যন আহিছে ফেয়াৰ এণ্ড ফেষ্টিভেলৰ ওপৰত ঠিক আছে তো গোটেইকেইটা ফেয়াৰ এণ্ড ফেষ্টিভেল তাৰ লগতে যিমান ক্লাছিকেল ডান্স ডেট ইজ সত্ৰীয় ডান্স ঠিক আছে এইটো আমি ডিছকাছ কৰিম তাৰপিছত ফ'ক ডান্স যোনটো ৰাভাৰ ডান্স তাৰপিছত হৈ গ'ল মিচিং বড়ো কমিউনিটি তো গোটেইকেইটা ডান্স এইকেইটা আমি ডিছকাছ কৰিম তাৰপিছত ক্লাছিকেল লেংগুৱেজ এইটোতো ৰিচেণ্টলি ক্লাছিকেল লেংগুৱেজ আছামিজ গড ক্লাছিকেল লেংগুৱেজ সেইকাৰণে লিটাৰেচাৰতো বহুতকেইটা কুৱেশ্যন আহিব লেংগুৱেজৰ ওপৰত তো লিটাৰেচাৰ পাৰ্টটো আমি বহুত ধুনীয়াকৈ কৰিম ঠিক আছে গোটেই ডিছকাছ কৰিম যি কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত আছামিজ কালচাৰ এণ্ড লিটাৰেচাৰ পাৰ্টটো ইয়াতে ডিছকাছ হৈ যাব কালচাৰ এইখিনি আমি ইয়াতে কৰিম তাৰ লগতে ফেমাছ পাৰ্চনেলিটিজ অলৰেডি এইটো ছাৰে ডিছকাছ কৰিব আছাম ইয়াৰ বুকত ইয়াতেও মই যোনখিনি টপিক থাকি যাব এইকেইটা মই ইয়াতে ডিছকাছ কৰিম ঠিক আছে চ' আমাৰ নেক্সট ফেকাল্টিয়ে নেক্সট যোনটো টপিক আছিলে এইকেইটা তোমালোকক বুজাই দিব Alright, so hey guys, welcome to Bhadra IAS Academy. In this section, basically हम लोग फोकस करने वाले हैं that इस जो पूरा कंटेंट कोर्स होने वाला है तो उसमें असम ज्योग्राफी एज वेल एज असम इकोलॉजी वाले पोर्शन से हम लोग क्या क्या चीजें करने वाले हैं और इन सब चीजों को आपको कैसे बेनिफिट होने वाला है आपके आने वाले एग्जाम में. आपने वो टाटा स्काई का तो ऐड देखा होगा ना. ट्रस्ट मी, अगर ये कोर्स आपने अच्छे से कर लिया तो आपका पूरा APSC का जर्नी विल बिकम झिंगा लाला द वे अगर आपको अपने टाटा स्काई लगा रहा तो आपका लाइफ झिंगा लाला. सो नाउ ये मैं क्यों क्लेम कर रहा हूं? द रीजन बीइंग the wisdoms of the teachers, the faculties who are presently serving you this course absolutely free of cost. The few courses that we are posting in YouTube, that is going to help you in the way like हम लोग जो जो चीजें डिस्कशन करवाएंगे, all the things will be inclined to what you will be getting in your prelims exam, right? Because see,
ये सारे प्रीलिम्स एग्जाम में पास्ट ईयर में क्वेश्चंस आए हुए हैं। फॉर एग्जांपल जब मैं अगर आपको आसाम ज्योग्राफी एंड आसाम इकोलॉजी करवा रहा हूं, सो इसमें क्या क्या ऐसे पोर्शंस है विच हैज बीन देयर इन द पास्ट ईयर के क्वेश्चंस। फॉर एग्जांपल सबसे प्रोमिनेंट बीइंग आसाम का मैप। ना आपको ये तो पता होगा आसाम में 35 डिस्ट्रिक्ट्स है, आपको शायद लोकेशन उनका नहीं पता होगा, आपको शायद ये नहीं पता होगा दैट रिवर ब्रह्मपुत्र कौन कौन से डिस्ट्रिक्ट को टच होकर आ रही है, आपको शायद ये नहीं पता होगा दैट बराक वैली में कितने सारे डिस्ट्रिक्ट्स है। हो भी सकता है, अगर हो सकता है तो यू आर गोइंग इन अ वेरी राइट डायरेक्शन, लेट मी टेल यू। बट जहां पर भी प्रॉब्लम्स आएगा वी विल मेक श्योर टू कवर दैट अप, बिकॉज हम लोग इनमें असम मैप ही अगर देख लीजिएगा ये एक डिटेल्ड एनालिसिस होगा, इसमें एक प्रॉपर पूरा क्लास हम लोग को आपको डिस्कस करने वाला है, क्योंकि असम मैप में पास्ट ईयर में बहुत सारे क्वेश्चंस हम लोगों ने देखे हुए हैं, राइट? सो यस, it will cover everything, because see this is that topic now which will be helping you in answering the normal GS questions, the answering Assam economy का question, answering Assam का anything, right? For example developmental matters, for example मैं आपको एक छोटा सा एग्जांपल बता रहा हूं, अभी जो सेमीकंडक्टर प्लांट बना है, राइट, कहां पर बनने वाला है? मोड़ीगांव में, राइट? अगर आपको एक टॉपिक लिखना है, क्वेश्चन आ गया अदर सेमीकंडक्टर के फायदे, इस प्लांट्स जो सेटअप होगा तो इसका फायदा क्या क्या होगा, तो आपको एक पॉइंट मिल जाएगा अगर आपको पता होगा दैट मोड़ीगांव डिस्ट्रिक्ट के आजू बाजू कौन से डिस्ट्रिक्ट्स है। आप सिंपली पॉइंट आउट कर सकते हो दैट अगर सेमीकंडक्टर प्लांट हम लोग यहाँ पे बैठा रहे हैं तो इसके जो स्पिल ओवर इफेक्ट है वो आसपास डिस्ट्रिक्ट में होंगे, एंड यू नीड टू नो द डिस्ट्रिक्ट्स, राइट? दे माइट आस्क यू द सेम थिंग्स इन योर इंटरव्यू एज वेल। सो लाइकवाइज दिस क्लास विल कवर ईच एंड एवरीथिंग, ब्रो, राइट? ओके, मूविंग ऑन। फिजियोग्राफी ऑफ असम, जैसे हम लोग फिजियोग्राफी ऑफ इंडिया पढ़ते हैं ना इंडियन ज्योग्राफी में, उसमें क्या रहता है? प्लेन, उसमें क्या रहता है? प्लेट्यू, उसमें क्या रहता है? माउंटेन्स के बारे में रहता है, राइट? वैसे ही हम लोग असम में भी अगर देख लीजिएगा प्लेन्स है, कितना प्रोपोर्शन प्लेन है, कहां पर है? दो काइंड ऑफ प्लेन है, ब्रह्मपुत्र प्लेन है, बराक प्लेन है। अच्छा, इन प्लेन से कौन कौन से रिवर्स गुजर रहे हैं वो ड्रेनेज सिस्टम ऑफ असम में आ जाएगा, है ना? कितने सारे ट्रिब्यूटरीज हैं रिवर ब्रह्मपुत्र के, नॉर्थ बैंक ट्रिब्यूटरीज क्या होता है, साउथ बैंक ट्रिब्यूटरीज क्या होता है, राइट बैंक ट्रिब्यूटरीज क्या होता है, लेफ्ट बैंक ट्रिब्यूटरीज क्या होता है, कौन कौन से ऐसे ट्रिब्यूटरीज है जो क्या असम और वेस्ट बंगाल का बॉर्डर से गुजर रहा है, कौन सा ऐसा ट्रिब्यूटरी है जो कि असम में गुजरता ही नहीं है। ऐसे बहुत सारे there are n number of doubts are there, and of course these are the areas, let me tell you that if I make the questions my APSC I'll make very tough for you, but being analyzing these kind of questions, the trend of the questions, right, we will just try to frame out many MCQs. Let me tell you, after this slide gets over, I'll give you few addresses as well. Please go and join those WhatsApp groups, because on a daily basis, yes, on a daily basis, after you joining the WhatsApp group, you will be getting few MCQs, you will be getting few important course materials, few video links through which अगर आपको directly YouTube से notifications नहीं भी आ रहा है तो for sure will make sure that will give you the notification from that very group, right? So yeah, keep yourself enrolled to that group for sure, and of course the link to it is given in the description box below, right? So ड्रेनेज सिस्टम हम लोगों ने डिस्कस कर लिया, असम के सॉइल्स के बारे में, डिफरेंट रीजन में अलग अलग काइंड ऑफ सॉइल्स एग्जिस्ट करते हैं, सो व्हाट आर द कैरेक्टरिस्टिक्स ऑफ द सॉइल, उस टाइप के सॉइल्स में क्या क्या क्रॉप्स उगाया जाता है, क्या, एंड सी दीज आर द एरियाज। जैसे फॉर एग्जांपल अगर मैं बोल दूं ब्रूम ग्रास, पता है क्या होता है? झाड़ू, केजरीवाल का इलेक्शन कैंपेन का साइन, राइट? सो ये ब्रूम ग्रास इंडिया में सबसे ज्यादा कौन सा रीजन में उगाया जाता है? So, देखो, ये अगर नहीं पता है तो of course these are the factual things which will be, everything will be decoded from our course session. Climate of Assam is very very important, क्योंकि climate decide करता है कहीं पे एग्रीकल्चर का, and of course देखिए ये मैं बोल रहा हूँ आपको प्रीलिम्स के बेसिस पे तो पढ़ाऊंगा, बट इसमें आपको मेंस इंटरव्यू सब कुछ क्लियर हो जाएगा, मतलब आपको डाउट ही नहीं रहेगा यार, nothing, no, not a single doubt will be there from my end, I can assure you. 100% doubt will be cleared. So yeah, regional distribution rainfall में कहाँ कौन सा पार्ट ऑफ असम में ज्यादा रेनफॉल होता है, किस पार्ट ऑफ असम में कम रेनफॉल होता है, एग्रोक्लाइमेटिक जोन्स क्या क्या है, सब कुछ, नेशनल पार्क, वाइल्ड लाइफ सेंचुरीज आपको क्लियरली पूछा जा सकता है, बताओ नेशनल पार्क, ये तो बेसिक चीज है भाई, ये सब अगर नहीं पता है तो कितना है, कौन सा नेशनल पार्क बड़ा है, कौन सा नेशनल पार्क छोटा है, नेशनल पार्क अगर आसाम में जितना सारा उसको ईस्ट से वेस्ट में लगाओ, वेस्ट से ईस्ट में उसको अरेंज करो, दीज आर द फैक्चुअल थिंग्स वी विल बी डिस्कसिंग नाउ, एंड
everything will be, my section will be visualization. मैं फोकस करूंगा that आपको visualization में ज्यादा स्ट्रेस डालूं. बायोडाइवर्सिटी इन असम, इकोलॉजी इन असम, वेटलैंड्स. आपको तो लग रहा है दैट शायद असम में एक वेटलैंड है. नहीं भाई, एक वेटलैंड नहीं है. रामसर रिकॉग्नाइज्ड एक वेटलैंड है, बट एक्चुअली में देखो बहुत सारे तो ऐसे वेटलैंड्स हैं जो कि बहुत ज्यादा न्यूज में रहते हैं. आपने तो शायद सुना होगा सिल्सा कोबील के बारे में, उसका रिजुविनेशन. तो अगेन देखो, ये दिस पोर्शन विल बी डायनामिक, and in this dynamic portion we will make sure to include the dynamic part as well, right? So tribes in Assam, again a very important topic. GI tags जो क्या रिसेंटली आपको अनुपम सर ने भी बताया, राइट? उससे भी हम लोग जो ज्योग्राफिकली इंपॉर्टेंट एरियाज है, यस, दैट इज वेयर वी आर गोइंग टू कवर इट फॉर यू, राइट? सो दिस इज ऑल अबाउट द डिस्क्रिप्शन ऑफ व्हाट आर ऑल द थिंग्स दैट यू विल बी गेटिंग फ्रॉम दिस कोर्स, राइट? नाउ before concluding this session, let me tell you, this is our number 8638391721. If you want, you can directly contact to this number that कैसे हम लोग इसमें join करें. But at the same time, नीचे description of this video में will make sure to give the link so that you can get yourself directly enrolled to the WhatsApp group का link दिया जाएगा. और साथ ही साथ एक गूगल फॉर्म भी दे दिया जाएगा जहां पर आपको पूछा जाएगा that whether what the kind of materials that you will be wanting. Please take your time out. Just it will take hardly 1 minute, right? Please take your time out and just fill up that Google form, right? In which we'll make sure that how to get yourself added to our free WhatsApp group. What are the free materials that you will be getting? APSC related free materials, right? Each and everything. Timely updates will be given for various videos, as well as we will be making sure to provide you daily practice MCQs in that as well, right? So this was all about the discussion that we had. I hope you like this session. We'll of course be meeting in the next session where we will be carrying forward this whole course. Thank you.